আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এখন যোগদান আৰু সাংগঠনিক সভা আছিল। আমাৰ ভকতপাৰা VCDCৰ উদ্যোগত আৰু আমাৰ মণ্ডলে আয়োজন কৰিছিল। প্ৰায় 2 শতাধিক UPPL আৰু BPF কৰ্মীয়ে আমাৰ দলত আহি আনুষ্ঠানিকভাৱে যোগদান কৰিলে। আহি থকা দিনত এই যোগদান কাৰ্যসূচীৰ জৰিয়তে আমাৰ ইয়াত সাংগঠনিক ভেটি দৃঢ় হ'ল। মই আশা ৰাখিছোঁ জাতি জনগোষ্ঠীক লগত লৈ আমি ভাৰতীয় জনতা পাৰ্টি আগবাঢ়ি আছোঁ আৰু সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে আমি কাম কৰি আছোঁ। এই যোৱা MCLA নিৰ্বাচনত এই গাঁওখনত আমি মিটিঙে পাতিব পৰা নাছিলোঁ। আমাৰ এনেকুৱা কৰ্মী নাছিল ইয়াত, কিন্তু এতিয়া এখন গাঁৱৰ পৰাই 2 শতাধিক মানুহে জইন কৰি আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি এই ভকতপাৰা অঞ্চলতো যে শক্তিশালী ৰূপত আমি আছোঁ বা এই অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক বিচাৰিছে সেইটো প্ৰমাণ কৰি দিলে। আহি থকা দিনবিলাকত এওঁলোকৰ যি সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আমি সদায় আগবাঢ়িম আৰু ইতিমধ্যে আমি এই অঞ্চলত যথেষ্টখিনি কাম কৰিছোঁ। ইয়াৰ আমাৰ খেতিয়ক ৰাইজৰ কাৰণে আমাৰ জলসিঞ্চন বিভাগৰ পৰা মোৰ বিভাগৰ পৰা 8 কোটি টকা ব্যয় কৰি আমি ইয়াতে লক্ষীবান আমি নিৰ্মাণ কৰি দিছোঁ। তেওঁলোকৰ যি বাথৌ মন্দিৰ নিৰ্মাণ কৰি দিছোঁ। আমাৰ ইয়াতে খ্ৰীষ্টিয়ান মানুহ আছে, তেওঁলোকৰ গীৰ্জাটো আমি কাম কৰি দিছোঁ। গোটেইকেইটাত কৰিব পৰা নাই, কিন্তু 2টামানত আমি কাম কৰিছোঁ। আহি থকা দিনত সেইবিলাকো আমি কাম কৰাৰ কাৰণে আমি নিশ্চয় চেষ্টা কৰিম। তেওঁলোকক আঞ্চলিক ৰাজনীতিয়ে হয়তো মোহভংগ হৈছে আৰু বড়ো জাতিৰ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে বিজেপি চৰকাৰে যথেষ্ট কাম কৰিছে। আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী দেৱৰ পৰা আদি কৰি এতিয়ালৈ নৰেন্দ্ৰ মোদী দেৱলৈ যিখিনি কাম বড়ো ৰাইজৰ কাৰণে কৰিছে, বড়ো ভাষাক সাংবিধানিক স্বীকৃতি, 8ম অনুসূচীত অন্তৰ্ভুক্ত, এওঁলোকক ৰাজনৈতিক অধিকাৰ, এওঁলোকক ভূমি অধিকাৰ আৰু যি ধৰণৰ উগ্ৰপন্থী সমস্যা আছিল এই সমস্যাসমূহ আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনতে কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক আমাৰ দিনতে সমাধান হৈছে আৰু সেইবিলাকৰ প্ৰতি আকৃষ্ট হৈয়ে বড়ো ৰাইজ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত। দিনে নিশাই ব্যস্তটো ঠিক নহয়, আমি আজি 4 বছৰ ধৰি সাংগঠনিকভাৱে আমি কাম কৰিয়ে আছোঁ। মই আগতেও কৈছোঁ এই ভকতপাৰা অঞ্চলত আমাৰ ইমান সাংগঠনিক স্থিতি নাছিল যোৱা নিৰ্বাচনত, তাৰ আগতো নাছিল। ইয়াৰে বড়ো ৰাইজে আমাৰ সাংসদ নিৰ্বাচন বা MP নিৰ্বাচনত বিজেপিক ভোট দিয়ে, কিন্তু MCLA বা MLA ইলেকশ্যনত তেওঁলোকে বিজেপিৰ পক্ষত ভোট দিয়া নাছিল। সৰহসংখ্যক কিছু মানুহটো দিয়ে, কিন্তু এইবাৰ এওঁলোকে আমাৰ পৰিষদীয় নিৰ্বাচনতো যি ভোট দিয়াৰ অংগীকাৰ এওঁলোকে কৰিছে। কাৰণ এওঁলোকে বিগত কাৰ্যকালত BPF হওক বা মই আৰু কোনো ৰাজনৈতিক দলৰ কথা তেওঁলোকৰ যি প্ৰতিনিধি ইয়াৰ পৰা নিৰ্বাচিত হৈছিল এওঁলোকে ভাবাৰ দৰে কাম কৰা নাই। ইয়াতে কোনো ধৰণৰ উন্নয়ন তেওঁলোকে কৰা নাই। যিটো নেকি মোক ভোট নিদিয়া স্বত্তেও এওঁলোকক কৰি দিছোঁ। এওঁলোকক ভোট দিয়া প্ৰতিনিধি এওঁলোকক ঠগাইছে আৰু মোক ভোট নিদিয়াকৈ মই কৈছোঁ ন, এটা চেণ্টাৰত মই 2টা ভোট পাইছিলোঁ, তেতেলী ভাঙৰি বুলি, তাত মই 5 লাখ টকাৰে তেওঁলোকৰ বাথৌ মন্দিৰ নিৰ্মাণ কৰি দিছোঁ। তো এনেকুৱা অলেখ উদাহৰণ আছে। তো তেওঁলোকে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি উৎসাহী হোৱা বুলি আমি অনুভৱ কৰিছোঁ। অহা 2 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ আহিব। তেওঁ এই যিটো নেকি ইয়ালৈ অহা যিটো তেখেতৰ যিটো কাৰ্যসূচী সম্পূৰ্ণ আমাৰ যিমানবোৰ বিজেপিৰ প্ৰতি থকা আস্থা থকা সকলো কৰ্মীৰ সৈতে সকলো আমাৰ কাৰ্যকৰ্তাসকলৰ সৈতে তেখেতে বহিব। তাৰ পাছত হয়তো আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া এতিয়ালৈকে আৰম্ভ হোৱাই নাই। নিৰ্বাচনী যিখিনি আমাৰ প্ৰচাৰ অভিযান আৰম্ভ হোৱাই নাই। নিৰ্বাচনী প্ৰচাৰ অভিযান তাৰ পাছতহে আৰম্ভ হ'ব। ঠিক ৰণদংকা বুলি ক'ব নোৱাৰি, কিন্তু প্ৰাক প্ৰস্তুতি বুলি ক'লে কিন্তু আমাৰ একো ভুল কোৱা নহ'ব। সাংগঠনিকভাৱে আমি শক্তিশালী হ'ব লাগিব, সাংগঠনিকভাৱে আমি মানুহখিনি একত্ৰিত কৰিব লাগিব। কাৰণ নিৰ্বাচনটো এতিয়া এনেকুৱা নহয় যে যি ইচ্ছা তাকে কৰিব পাৰিব, সেইটো নহয়। আমাৰ এটা সুসংগঠিত এটা নীতি আছে, আদৰ্শ আছে আমাৰ বিজেপিৰ। সেইধৰণে আমি আগবাঢ়িছোঁ আৰু সেইধৰণে আমি কেতিয়াও কোনো মনত খোকোজা নোলোৱাকৈ আমি আগবাঢ়ি যাম আৰু BTR হৈছে আমাৰ কাৰণে এটা সপোন। ধন্যবাদ। চাওক, আমাৰ মিছন যি BTR পৰ্বৰ এটা অন্যতম এটা আমাৰ পাৰিষদীয় সমষ্টি হৈছে এই মুদৈবৰী সমষ্টি। আৰু মুদৈবৰী সমষ্টিত আগতে কি হৈছিল বা কি নহৈছিল আপোনালোকে জানে, আমিও জানো। আজি আমি যি ঠাইত বহি আছোঁ বা থিয় হৈ আছোঁ, সেই ঠাইত ইয়াৰ আগৰ নিৰ্বাচনটোত কিমান মানুহ ইয়াত উপস্থিত আছিল, কাৰ কেনেধৰণে আমি সঁহাৰি পাইছিলোঁ, সেইখিনি কথা আপোনালোকে জানে, আমি জানো। কিন্তু অভূতপূৰ্বভাৱে আজি আমি যেতিয়া এই নিৰ্বাচনটোত আমি দায়িত্বপ্ৰাপ্ত এজন ব্যক্তি হিচাপে য'তেই গৈছোঁ ত'তেই যেন বিজেপিৰ প্ৰতি এটা মানুহৰ কি হৈছে যে আস্থা আহিছে, যে বিজেপিয়ে শান্তি প্ৰতিষ্ঠা কৰিছে
আৰু এই বিজেপি যি শান্তি প্ৰতিষ্ঠাৰ অগ্ৰণী আমাৰ মোদী ডাঙৰীয়া, তাৰপিছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু দেখিছোঁ যে ইয়াত যিমানবোৰ জনগোষ্ঠী আছে সকলোবোৰ জনগোষ্ঠীয়েই বিচাৰে যে একেলগে শান্তিৰে বসবাস কৰিবৰ কাৰণে। শান্তিৰে বসবাসৰ অৰ্থটো হৈছে কি যে প্ৰত্যেকে যাতে কোনো ধৰণৰ মনত মানে অশান্তি ভাৱ নাথাকে, বিভেদ যাতে নাথাকে, তাৰ কাৰণেই যিবিলাক মৌলিক সমস্যা আমাৰ সেই মৌলিক সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আজি যি ধৰণে আজি আমি প্ৰত্যেকেই জানো যে বড়ো জনগোষ্ঠীটোৰ যিটো বিকাশ, যি নেকি স্বনিৰ্ভৰশীল, যি নেকি তেওঁলোকৰ সমস্যা সমাধানৰ কাৰণে যিখিনি মৌলিক অধিকাৰ, এই অধিকাৰখিনি প্ৰাপ্তিৰ কাৰণে যি আন্দোলন হৈছিল সেই আন্দোলনে এতিয়া এটা নতুন ৰূপ পৰিগ্ৰহ কৰিছে। গতিকে মই ভাবোঁ যে তাৰ পাছতে এতিয়া এই বড়ো এলেকাত থকা অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহৰো একোটা কি আছে আমাৰ প্ৰতি বা আমাৰো তেওঁলোকৰ প্ৰতি দায়িত্ব আছে। আৰু সেইবাবেই আজি এটা নতুন ধৰণৰ এটা সমীকৰণ চলিছে। সেই সমীকৰণটো হৈছে কি যে সব কা সাথ সব কা বিকাশ। কাৰণ আপোনালোকে প্ৰত্যেকেই জানে যে আমাৰ বিজেপিৰ মূল লক্ষ্যই হৈছে যে শেষৰজন দৰিদ্ৰক, শেষৰজন আমাৰ নিষ্পীড়িতক আমি কি কৰিম, নিপীড়িতজনক আমি আনি পেলাই একেলগে আমি বসবাস কৰিম, একেলগে আমি সমান সমান মৰ্যাদা দিম। গতিকে সেই ধৰণৰ এটা নীতি ক্ষেত্ৰত আৰু অন্যান্য আঁচনিসমূহৰ মাজতো সেই একেই কথা, সব কা সাথ সব কা বিকাশ। গতিকে মই ভাবোঁ যে মানুহৰ এটা নতুন ধৰণৰ এটা কি হৈছে আলোড়নৰ সৃষ্টি হৈছে। এটা এই আলোড়নটো কিন্তু পজিটিভ, এই আলোড়নটো কিন্তু সকলো মানুহে একত্ৰিতভাৱে শান্তিপূৰ্ণভাৱে ঐক্যবদ্ধভাৱে শক্তিশালী এখন বিটিআৰ গঢ়াৰো সপোন কিন্তু সকলোৱে আছে। নাই 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 মইতো তেনেকুৱা নক'ম। কাৰণ কিয় যে আটাইখিনি মানুহে আপুনি সকলোৱে জানো, আমি জানো যে আটাইখিনি মানুহ কিন্তু আঞ্চলিকতাবাদীয়েই। আজি যেনেকৈ সমগ্ৰ অসমত ভাৰতত, বিশেষকৈ মই অসমৰ কথা কৈছোঁ, অসমতো আমি সকলোবিলাকে এদিন আঞ্চলিকতাবাদী হৈছোঁ। কিন্তু প্ৰত্যেকেই আমি এটা কথা জনা উচিত যে শক্তিশালী এখন ৰাষ্ট্ৰত যেতিয়া আমি থাকিলেহে আমি আমাৰ আঞ্চলিকতাবাদে কি পাব, এটা নতুন মান্যতা পাব আৰু তেওঁলোকে কি পাব যে সংৰক্ষিত হ'ব, তেওঁলোকৰ নিৰাপত্তা ভাৱটো থাকি যাব। কাৰণ আপোনালোকে জানে যে ৰাষ্ট্ৰ শক্তিশালী হ'লে আমি সকলো শক্তিশালী হ'ম। গতিকে এই ধৰণে আমি আঞ্চলিকতাবাদৰ পৰা আমি একেবাৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি যদি যাব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও ৰাষ্ট্ৰ হিচাপে আমি একত্ৰিত হ'ব নোৱাৰোঁ। ৰাষ্ট্ৰ যেতিয়া আমাক আমাৰ নিৰাপত্তা নিদিব, তেতিয়াহ'লে কিন্তু আঞ্চলিকতাবাদে কিন্তু আমাৰ নিৰাপত্তা দিব নোৱাৰে। এই কথাখিনি কিন্তু শেহতীয়াভাৱে আমি সকলোৱে বুজিছোঁ আৰু একেধৰণে আজি বিটিআৰবাসীয়েও বুজিছে। আৰু মই ভাবোঁ যে এতিয়াহে বিটিআৰে ফলে ফুলে জাতিষ্কাৰ হৈ পৰিব। बिजेपिनि लेङाइ आफादगिरि नीलिमा ब्रह्म बिथां सफैनो हानाय दिनै जोङो गासै खोथाखौ बारा आन्दोलन खालामबोबाय आरो बे 45 बोसोराव मेमी सांमा